এই মুহূৰ্তত জনাবলৈছো এটা বিগ ব্ৰেকিং নিউজ। যোৱা নিশা প্ৰচণ্ড ঘূৰ্ণী ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় চেঙাৰ ৰামাপাৰাৰ বিভিন্ন এলেকাত। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাঘবোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামাপাৰা পাম গাঁৱত যোৱা নিশা ভয়ংকৰ ঘূৰ্ণী ধুমুহাত বহু পৰিয়ালৰ ঘৰ দুৱাৰ বিদ্যালয়ৰ গৃহ ভাঙি লন্তভন্ত কৰে। প্ৰচণ্ড ধুমুহাত অঞ্চলটোৰ বহু গছ গছনি ভাঙি পৰে। বহু পৰিয়ালৰ ঘৰৰ টিন পাত উৰুৱাই নি অইন ঠাইত পেলায়। ইপিনে নিশাৰ ভয়ংকৰ ধুমুহাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বহু যন্ত্ৰচালিত নাৱৰীয়াসকল। প্ৰায় 12খন প্ৰকাণ্ডত নাও ধুমুহাই ভাঙি চিঙি ওলোটাই পেলাই অভাৱনীয় ক্ষতি কৰে। ধুমুহাত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ চৰকাৰক ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাইছে ভুক্তভোগী লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। যোৱা ৰাতি আনুমানিক 9:30 পৰা 10 মান বজাত বৰপেটা জিলাৰ 23 নং চেঙা সমষ্টিৰ ৰামাপাৰা পাম গাঁৱত প্ৰবল ঘূৰ্ণী বতাহ হয়। সেই প্ৰবল ঘূৰ্ণী বতাহত আমাৰ ইয়াত নাৱৰ বহুত ক্ষয়ক্ষতি হৈছে। নাওবিলাকৰ বহুত ইঞ্চুৰেঞ্চ আছে। ইঞ্চুৰেঞ্চ থকা নাওবিলাকৰ ডেমেজ হৈ গৈছে, ফুল্লি ডেমেজ। এই নাওবিলাকৰ বহুত মূল্যৱান বস্তু, ইঞ্চুৰেঞ্চ থকা নাও, মেচিন, বোট, মানুহ, পেছেঞ্জাৰ সকলো ইঞ্চুৰেঞ্চ আছে। সেই ক্ষেত্ৰত বহুত ক্ষতি হৈছে। আমি অসম চৰকাৰক বা PWD ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ, আপোনালোকে ইয়াত ভিডিঅ'ৰ জৰিয়তে, মিডিয়াৰ জৰিয়তে আপোনালোকে চাব। ইনভেষ্টিগেশ্যন পুলিচ আহি আছে আৰু আমাৰ মিডিয়াত সকলো ৰাইজ আছে, ৰাইজৰ বক্তব্য ল'ব। আমি ইঞ্চুৰেঞ্চ থকা নাওবিলাক মালিকৰ নামকেইটা কৈ আছোঁ, আপোনালোকে শুনি ল'ব। 1 নম্বৰত আছে সুবাহান আলী, 2 নম্বৰত আছে আমিৰ হুছেইন, 3 নম্বৰত তাৰামিয়া, 4 নম্বৰত জহৰ আলী, 5 নম্বৰত আব্দুল বাতেন, 6 নম্বৰত আবু বাক্কাৰ সিদ্দিক, 7 নম্বৰত ৰফিকুল ইছলাম, 8 নম্বৰত মইজুদ্দিন, 9 নম্বৰত বিল্লাল হুছেইন, 10 নম্বৰত কাছেম আলী, 11 নম্বৰত আব্দুল জলিল, 12 নম্বৰত ফয়জুল হক। এইকেইটা নাও বহুত ক্ষতি হৈছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এই ক্ষতিপূৰণ দিব বুলি আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছোঁ। এইখিনিয়ে আমি আৰু আহ্বান জনাইছোঁ, এই ক্ষতিটো কেৱল আমাৰ নাওখিনি হোৱা নাই, আমাৰ গাঁও অঞ্চলৰ ক্ষতি হৈছে। এই নাৱৰ বিনিময়ত আমি বাগবাৰ বজাৰ হওক, বৰপেটা হওক, অফিচত মানুহ যাব লাগে। আজি নাও নহ'লে আমি বৰপেটা যাব নোৱাৰি, অফিচ কাছাৰী কৰিব নোৱাৰি। গতিকে এই নাওবিলাকৰ বিহিত ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। ৰাওহাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাওহাৰা পাম গাঁৱৰ যিবিলাকে যে আমি যাতায়াত কৰিছোঁ, সেই নাওবিলাক কালি নিশা 10 বজাত মানে প্ৰবল ধুমুহাত মানে নাওবিলাক মানে ইমান ক্ষতিগ্ৰস্ত হয়, উঠাই লয়। বালিচৰত মানে ঠায়ে ঠায়ে মানে একদম ভাঙি চুৰমাৰ কৰে। তাৰ লগতে এই নাৱৰ ক্ষতিৰ লগতে আমাৰ পাৰঘাটত ওচৰতে যে এটা LP স্কুল আছিল, সেই স্কুল নাম হ'ল 384 নং ৰাওহাৰা পাম ছোৱালী প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়ৰ অনেক ক্ষতিগ্ৰস্ত হয়, হয়তো ঘৰ দুৱাৰ ভাঙি একদম মানে উঠাই লৈ যায়। মানে ল'ৰা ছোৱালী যে বহিব, ওপৰৰ চালি উঠাই লৈ গৈছে। সেইকাৰণে আমি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক মানে কাতৰ অনুৰোধ জনাওঁ, যাতে এই স্কুলৰ ক্ষতিগ্ৰস্ত আৰু লগতে মানে পাৰঘাটৰ যে নাওবিলাক ক্ষতিগ্ৰস্ত হৈছে, তাৰ কাৰণে আমি জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক কাতৰ আহ্বান জনাওঁ, যাতে আমাৰ নাৱৰীয়াবিলাকৰ ক্ষতিগ্ৰস্ত পূৰণ কৰি দিয়ে।